নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। তো বহুত দিন ভিডিঅ' আপলোড কৰা নাই, বহুত গৰম, তাৰ বাবে ভিডিঅ' আপলোড কৰা নাই আৰু কামতো অলপ ব্যস্ত হৈ আছিলোঁ। তো বহুত গাড়ী আহিছে, মই এবাৰ ষ্টকত আপোনাক দেখাই আছোঁ গোটেইকেইখন গাড়ী। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ, আৰু যদি নতুনকৈ কোনোবাই আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। তো এইখন i10 হ'ব, i10 আছে 2011 2011 মডেলৰ i10 আছে। যদি কোনোবাই ল'ব বিচাৰে তেনেহ'লে i10 এইখন লৈ যাব পাৰিব। এইখন আপোনাৰ 2011 i10 এৰা হয়। এইখন ল'ব পাৰিব আপোনালোকে 1,90,000 টকাত। 1,90,000 টকাত কাগজ পাতি চব আমি কৰাই দিম। তো ইয়াৰ পিছত আছে বলেৰোখন। এইখন হ'ল 2019ৰ লাষ্ট। এইখনো আপোনালোকে ল'ব পাৰিব কোনোবাই যদি লয়। বলেৰো 2019ৰ SLX পাৱাৰ প্লাছ এমহক ইঞ্জিন, তেনেহ'লে এইখনো আপোনালোকে ল'ব পাৰিব। এইখনৰ প্ৰাইচ আমি ৰাখিছোঁ 7,10,000 টকাত। তো কোনোবাই যদি লয় ল'ব পাৰিব এইখন গাড়ী। তো এইখন আছে 2016 2016 মডেলৰ একদম লাষ্টৰ হয়। তো এইখনো আছে। এইখন যদি আপোনালোকে ল'ব বিচাৰে, মাৰুতি ওমনি বহুতে বিচাৰি আছে, তো এইখন ল'ব পাৰিব আপোনালোকে। এইখনৰ প্ৰাইচ আমি ৰাখিছোঁ 2,25,000 টকা। তো 2,25,000 টকাত আপোনালোকে এইখন ল'ব পাৰিব। আৰু কিলোমিটাৰ চলিছে 46,000। এইখন আছে 2016ৰ এল্টো K10 নিউ মডেল VXI হয়। একদম কম চলিছে, 46,000 চলিছে, 46,000। তো এইখন এল্টো K10। তো কোনোবাই যদি ল'ব বিচাৰে তেনেহ'লে এইখনো ল'ব পাৰিব। এইখনৰ প্ৰাইচ আমি ৰাখিছোঁ 2,25,000 টকা, 3,25,000 টকা। তো 3,25,000 টকাত এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। ৰিফাইনেন্স ফেচিলিটি এভেইলেবল পাই যাব। এইখন আছে এল্টো K10 অল্ড মডেলৰ 2014ৰ VXI হ'ব। এইখনো 54,000 চামথিং চলিছে। তো এইখনো কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰিব। অল্ড মডেল নিউ মডেল দুটা লুকছতে আছে। তো এইখনো ল'ব পাৰিব। এইখনৰ প্ৰাইচ আমি ৰাখিছোঁ 2,30,000 টকা। তো 2,30,000 টকাত এইখন গাড়ী লৈ যাব পাৰিব। তো এইবিলাক গাড়ী, এইখন মই দেখাইছোঁ i10খন নহয়, বাকী এইবিলাক গাড়ী চব ফাইনেন্স হৈ যাব। অল অসম ফাইনেন্স হৈ যাব। ভোটাৰ ID, পান কাৰ্ড, পাছবুক, চেকপাট এইকেইটা হ'লে হৈ গ'ল। তো এখন আহিছে, এইখন আছে এল্টো 800 2015 মডেলৰ হয়। 50-60ৰ ভিতৰত আছে। তো এইখনো আপোনালোকে ল'ব পাৰিব। যদি লয় এইখন ল'ব পাৰিব। এইখনৰ প্ৰাইচ আমি ৰাখিছোঁ 2,40,000 টকা। 2,40,000ত এল্টো 800 2015 মডেলৰ লৈ যাব পাৰিব। ফাইনেন্স ফেচিলিটি পাই যাব, ফাইনেন্স হৈ যাব। এইখনো আছে K10 2016ৰ হয়, খুব ধুনীয়া হয়। যদি কোনোবাই ল'ব বিচাৰে, এইখন 52,000 চামথিং চলিছে। তো এইখন গাড়ীও যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব। এল্টো K10 VXI। তো এইখনৰ দামো আমি চেম ৰাখিছোঁ 2,25,000 টকাত। তো 2,25,000 টকাত আপোনালোকে লৈ যাব পাৰিব। এইখন আছে ছুইফ্ট 2012ৰ হয়, ছুইফ্ট ডিজেল ভাৰ্চন। যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব। এইখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ প্ৰাইচ আমি ৰাখিছোঁ 2,85,000 টকা। তো 2,85,000 টকাত এইখন ছুইফ্ট আপোনালোকে লৈ যাব পাৰিব 2012ৰ। তো এইখন ৱেগনাৰ আছে, ৱেগনাৰখনো আপোনালোকে ল'ব পাৰিব। 2008 হয়, LXI। খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনো যদি কোনোবাই লয় ল'ব পাৰিব 1,75,000 টকাত। 1,75,000ত এইখন গাড়ীও আপোনালোকে লৈ যাব পাৰিব। তো আৰু গাড়ী আছে, চাই লওক আপোনালোকে, ষ্টক আছে। তো যদি কোনোবাই কিবা গাড়ী ল'ব বিচাৰি আছে তেনেহ'লে আপোনালোকে ল'ব পাৰিব। এইখন আছে এল্টো K10 2017ৰ। এইখনো আপোনালোকে 3,25,000 টকাত এইখন গাড়ীও ল'ব পাৰিব। এল্টো K10 VXI। তো বহুত কেইটা আছে, আপোনালোকে ল'ব পাৰিব পচন্দ কৰি কেনে। তো আৰু বহুত গাড়ী আছে। তো আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব। ৰিফাইনেন্স ফেচিলিটি অল অসম হৈ যাব। মোৰ নাম্বাৰ থাকিব স্ক্ৰীণত, নাম্বাৰ থাকিব। নাম্বাৰত আপোনালোকে যোগাযোগ কৰিলে হ'ল, নহ'লে বা চনু অটো এজেঞ্চি বাইহাটা চাৰিআলি মঙলদৈ ৰোড, তাত আহিলে আপোনালোকে পাই যাব।